হেল্ল' গাইজ, ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছোঁ দলবাৰী সৰু ধনালি মহাল দুখন বুলি। এইবাৰ তৰাবৰীটো ভাল যুঁজিছে মহটোৱে। ক'ত ক'ত যুঁজিলে আপোনালোকে যদি সৰু ধনালি মহটো যুঁজ দেখিছেই, কেনেকুৱা যুঁজিছিল কমেণ্টত কমেণ্ট কৰি দিব। এই ব্লগ মহকেইটা দেখুৱাই দিওঁ। এই চাই লওক সৰু ধনালি ধুমগলীয়া মহ ৰাতি উঠিলে বাৰু। এইবাৰ এই ডাঙৰ মহটোৱে আপোনাৰ বেচাপতিত ফাৰ্ষ্ট পষ্টকৈ আনিছিলে। সেইটো চাই লওক ভিডিঅ'টো। বেক কেমেৰাই আপোনালোকক দেখুৱাই আছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু ধনালি দলবাৰী মহাল এইটো যুঁজ এবাৰ যুঁজাইছিল বাৰু। অলপ প্ৰব্লেমৰ কাৰণে মহটো যুঁজাব পৰা নাছিলে। তাক যুঁজাইছিলে ডাঙৰটোক। সেইটো চাই লওক। বঢ়িয়া যুঁজে মহাল। ধুমগলীয়া মহ লগাত ধুমগলীয়া মহ, কিন্তু স্বাস্থ্যটো ক্ষীণাই গৈছে মহালৰ। এবছৰ বেচাপতিত প্ৰথম পুৰস্কাৰ মানে প্ৰথমে আনিছিলে। চালক মহাল গঁৰালজন মানে বিয়া খাবলৈ গৈছে যে আমাৰ মালিকজন, সেইটো কাৰণে নিজে অকলে কৰিব লগা হৈছে। ফুৰা হোৱা নাই। চালক সুন্দৰ এহাল মহ সৰু ধনালি দলবাৰী। খুব পাক লয় মহালে। মালিক নাই। সুন্দৰ দৃশ্য। বাঁহৰ তলিত কি মজা ঠাইত ৰাখিছে আপোনালোকে চাওক। কি মজা ঠাই, নন ষ্টপ চেয়াৰ হৈ থাকে, ঠাণ্ডা হাৱা মাৰিয়ে থাকে। তাতে ৰাখিছে মহাল। চালক মহল ক'লে গৈ দি এইটো চাপ পোৱা উৎপাত কৰি আছে মানুহ দেখা পাই পেলাই। বহুত উৎপাত। আৰু বহুত ক্ষীণাইছে মহাল। বৰ্তমান ঘাঁহ পানী মানে কমেই, ক'ব গ'লে মাকৈ খোৱাকৈ ৰাখিছে। ক্ষীণাই গৈছে চালক। কোনোবা যদি মহাল চাই ভাল পায়, চিনি পায়, কমেণ্টত কমেণ্ট কৰি দিব। আৰু নতুন যদি কোনোবাই চায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে চেনেলটো শ্বেয়াৰো কৰি দিব বাৰু ভিডিঅ'টো। বহুত ভাল ঠাই চাই লওক আপোনালোকে। পূৰা বাঁহবাৰী, বাঁহৰ তলিত এইবিলাক মজা ঠাইত ৰাখিছে মহাল। কিন্তু কৰি দিছে, স্বাস্থ্যটো বহুত ক্ষীণালে মহাল। বঢ়িয়া যুঁজে এইটো মহে, এইটো দেখুৱাই আছোঁ আপোনালোকক। এইটো অসমীয়া মহ, খাচীয়া টাইপ, শিঙৰ ভাজ চাপ, বহুত কাঢ়া শিং হয়।
দেখিছে গাইজ মহাল দৃশ্য এইটো এবাৰ চালো সুন্দৰ এহাল মহ যুঁজৰ পাছৰ দৃশ্য দেই যুঁজৰ পাছত কেনেকুৱা হৈ আছে মহাল আপোনালোকেতো দেখিছেই ঘাঁহ পানী কমেই ঘাঁহ পানীয়ে নাই ক'ব গ'লে সেইটো বেছি উৎপাত সুন্দৰ এহাল মহ ৰাইজৰ মাজত সৌধনালী দলবাৰী মালিকজন বিয়া খাব গ'ল। হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে বা কেনেকুৱা পাইছে কমেণ্টত কমেণ্ট কৰি জনাই দিব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ইমানতে সামৰিব বাৰু। এয়া দলবাৰী সৌধনালী মহাল এইটো পেচাপতিত বঢ়িয়া যুঁজিছিলে মহটোৱে। আপোনালোকে যদি ইয়াৰ যুঁজ দেখিছে কমেণ্টত কমেণ্ট কৰি দিব। আৰু মোৰ নতুন এটা ভিডিঅ' চেনেল খুলিছোঁ ৰফিকুল মহ যুঁজ আছাম বুলি আছে, তাতো আপোনালোকে চাব পাৰে। অকল মহ যুঁজৰ ভিডিঅ' পাব। বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।